নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্পিং হেণ্ডৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিম টেটৰ সম্পূৰ্ণ সিলেবাছ। আৰু এইটো যিটো সিলেবাছ আছে এইটো হৈছে টেটৰ LP লেভেলৰ 1 to 5 লৈকে। আৰু ইয়াতে মুঠ আপোনাৰ 5খন পেপাৰ থাকিব। তো প্ৰথম যিটো পেপাৰ আছে এইটো হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, ইয়াতে আপোনাৰ থাকিব 30 মাৰ্কছ। তাৰপিছত ছেকেণ্ড পেপাৰ যিটো হৈছে লেংগুৱেজ 1, এইটো হৈছে আপোনালোকৰ মাতৃভাষা। কাৰোবাৰ যদি অসমীয়া আছে, কাৰোবাৰ বেংগলী, কাৰোবাৰ বড়ো, তো এনেকুৱা। কিন্তু এই যিটো পেপাৰ 1 আছে লেংগুৱেজ 1, তো লেংগুৱেজ 1টো আপোনালোকে যিটো ক্লাছ 1ৰ পৰা 10লৈকে পঢ়ি আহিছে, তো মেক্সিমামে বাৰু অসমীয়া মিডিয়ামত বা অসমীয়াত পঢ়ি আহিছে। তো সেইটো কাৰণে তো যিটো আপোনালোকে পঢ়ি আহিছে সেই পেপাৰটোহে আপোনালোকে চিলেক্ট কৰিব, নহ'লে পিছলৈ আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তো ইয়াতো লেংগুৱেজ 1ৰ 30 মাৰ্কছ। আৰু লেংগুৱেজ 2 এইটো হৈছে আপোনালোকৰ জেনেৰেল ইংলিছ পেপাৰখন, ইয়াতে থাকিব 30 মাৰ্কছ। আৰু পেপাৰ 4 এইটো হৈছে মেথামেটিক্স, ইয়াতে থাকিব 30 মাৰ্কছ। তো পেপাৰ 5 এনভাইৰমেণ্টেল চায়েন্স, ইয়াতে থাকিব 30 মাৰ্কছ। অৰ্থাৎ আপোনালোকৰ টোটেল মাৰ্কছ হ'ব এক্সাম 150 মাৰ্কছৰ। আৰু আপোনালোকে পাব লাগিব 90 মাৰ্কছ। 150 ভিতৰত পাব লাগিব 90 মাৰ্কছ, অৰ্থাৎ 60% পালে আপোনালোকে পাছ। আৰু এইটো 60% ইউআৰৰ কাৰণে, আৰু আদাৰ্ছ কেটেগৰী হ'লে আপোনালোকে 55% পাব লাগিব। যিটো পেপাৰ 1 আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, তো ইয়াৰে আপোনালোকৰ চিলেবাছত আছে চাইল্ড ডেভেলপমেণ্ট ফৰ চিলড্ৰেন 6 to 11 years। তাৰপিছত ইয়াতে থাকিব ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট, তাৰপিছত ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্ট, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, পাৰ্চনেলিটি, কমন বিহেভিয়াৰেল প্ৰব্লেমছ অফ চিলড্ৰেন, এডজাষ্টমেণ্ট। তাৰপিছত থাকিব প্ৰচেছ অফ লাৰ্ণিং, থিয়ৰিজ অফ লাৰ্ণিং। তাৰপিছত পেডাগজি থাকিব নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কণ্টেক্স, অৰ্গেনাইজিং টিচিং। তাৰপিছত ক্লাছৰুম মেনেজমেণ্ট, কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ড টিচিং এণ্ড কম্পিটেঞ্চি বেচিছড টিচিং, ইভেলুৱেশ্যন, এইবিলাক থাকিব। এইটো হৈছে আপোনালোকৰ পেপাৰ 1খন। তাৰপিছত নেক্সট পেপাৰ 2 যিটো লেংগুৱেজ পেপাৰ হ'ব। তো লেংগুৱেজ পেপাৰৰ আপোনালোকৰ আছে অসমীয়া ভাষাৰ জন্ম, ক্ৰম বিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা। তাৰপিছত অসমীয়া সাহিত্য প্ৰথিতযশা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁইবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা, অৰ্থাৎ এওঁলোকৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব। তাৰপিছত 3 নম্বৰত আছে অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা। তাৰপিছত আছে নট্যবিধি আৰু চট্টবিধি আপোনালোকক লাগিব। অসমীয়া সন্ধি লাগিব, জতুৱা ঠাঁচ আৰু খণ্ডবাক্য, সম্বন্ধবাচক পুৰুষ বিভক্তি, তাৰপিছত বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আদি এইবিলাক লাগিব। তাৰ 4 নম্বৰত আছে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা। তাৰপিছত ভাষা শিক্ষণৰ মূল 4টা কৌশল, শ্ৰৱণ, কথন, পঠন আৰু লিখন, এইবিলাকৰ বিষয়ে আপোনালোকে বিতংকৈ পঢ়িব লাগিব। লেংগুৱেজ 2খনত আছে আপোনালোকৰ ইংলিছ পেপাৰখন। তো ইয়াতে থাকিব পেডাগজি অফ লেংগুৱেজ টিচিং, অৰ্থাৎ ইংৰাজীৰ পেডাগজি থাকিব। তো ইয়াৰ 1 ডেভেলপমেণ্ট অফ 4 স্কিলছ, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। তাৰপিছত এলিমেণ্টছ অফ লেংগুৱেজ, প্ৰিলিমিনাৰী কনচেপ্ট অফ লেংগুৱেজ ফাংচনছ, লাৰ্ণিং এণ্ড একুইজিশ্যন, ভোকেবুলাৰী ডেভেলপমেণ্ট, ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স। তাৰপিছত টিচিং, লাৰ্ণিং মেটেৰিয়েলছ ইন ইংলিছ। 6 নম্বৰত আছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এছেছমেণ্ট, এছেছিং দ্য 4 স্কিলছ, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। তাৰপিছত মেথডছ, এপ্ৰ'চেছ, মেথডছ, টেকনিক্স এণ্ড ষ্ট্ৰেটেজিছ। তাৰপিছত গ্ৰামাৰখিনি থাকিব পাৰ্টছ অফ স্পীচ, জাম্বলড ৱৰ্ডছ, কাৰেক্ট ফৰ্ম অফ ভাৰ্ব, ফ্ৰেছেছ, আৰ্টিকেলছ, চিননিম, এণ্টনিমছ, প্ৰিপজিশ্যন, পাংচুৱেশ্যন, কুৱেশ্যন পেটাৰ্ণ, টেক কুৱেশ্যনছ। তাৰপিছত চেণ্টেন্স পেটাৰ্ণ, কণ্ট্ৰেক্টেড ফৰ্ম, কানেক্টৰ্ছ, এইবিলাক থাকিব।
এইটো গ'ল ছেকেণ্ড পেপাৰটো তাৰপিছত এইটো হৈছে মেথামেটিক্সৰ থাকিব নাম্বাৰছ ফ্ৰেকশ্যন মানি আকৌ geometry and menstruation data handling integration of ICT in teaching mathematics এইখিনি গ'ল mathematics তাৰপিছত এইটো হৈছে পেপাৰ 5 নম্বৰ পেপাৰখন তো এইটো হৈছে environmental studies children environment তাৰপিছত ইয়াতে থাকিব natural environment social and man-made environment festivals some social issues তাৰপিছত environment and soils need air লাগিব water soil food plants এইবিলাক লাগিব তাৰপিছত care and protection of environment ইয়াত থাকিব conservation of natural resources আকৌ pedagogy থাকিব এইখিনি concept meaning and approach of environmental studies nature and scope of environmental studies objectives of teaching environmental studies different approaches of teaching environmental studies এইখিনি থাকিব pedagogy আকৌ integration of ICT in teaching environmental science এইখিনি লাগিব তো এইখন আছিল LP লেভেলৰ সিলেবাসখন য'ত সম্পূৰ্ণ সিলেবাসখিনি ইয়াত আলোচনা কৰা হৈছে আৰু এতিয়া আমি UP লেভেলৰ যেটো সিলেবাস আছে হেতু আলোচনা কৰিম এইখন হৈছে UP লেভেলৰ সিলেবাস ইয়াৰ ক্লাস 6 to 8 লৈকে আছে আৰু ইয়াতো 5খন পেপাৰ আছে ইয়াতে প্ৰথমখন আছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি 30 মাৰ্কস তাৰ পিছত ল্যাঙ্গুৱেজ 1 এটো এছামিজ ল্যাঙ্গুৱেজ এটো আছে 30 মাৰ্কস ল্যাঙ্গুৱেজ 2 এটো জেনাৰেল ইংলিশ 30 মাৰ্কস আৰু 4 ম্যাথমেটিক্স এণ্ড সায়েন্স তো যি সকলে সায়েন্স আৰু ম্যাথমেটিক্স ব্যাকগ্ৰাউণ্ডৰ পৰা হয় তেওঁলোকে এটো পেপাৰ কৰিব লাগিব ইয়াত থাকিব 60 মাৰ্কস আৰু যি সকলে আৰ্টস অৰ্থাৎ সোশ্যাল সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা হয় তেওঁলোকে কৰিব লাগিব এইটো পেপাৰ 60 মাৰ্কস অৰ্থাৎ যিকোনো এই দুখন পেপাৰৰ যিকোনো এখনহে আপোনালোকে কৰিব লাগিব যে দুখনে কৰিব লাগে তেনেকুৱা নহয় এখন আৰু আপোনালোকৰ টোটাল মাৰ্কস থাকিব 150 ইয়াত থাকিব 150 আৰু 150 ভিতৰত আপোনালোকে স্কোৰ কৰিব লাগিব জেনাৰেল হলে 60% অৰ্থাৎ 150 ভিতৰত 90 পাব লাগিব আৰু আদাৰ্স ক্যাটাগৰী যিবিলাক আছে SC ST বা OBC তেওঁলোকে 55% পাব লাগিব অৰ্থাৎ 83 যেহেতু LP আৰু UP লেভেলৰ সিলেবাসটো প্ৰায় একে হে আপোনালোকে দুটা সিলেবাস কম্পেয়াৰ কৰি পঢ়ক কাৰণ আপোনালোকৰ হাতত সময় একেবাৰে নাই তো তাৰ কাৰণে আপোনালোকে স্মাৰ্ট ষ্টাডি কৰাটো খুবেই প্ৰয়োজন আপোনালোকে মই সাজেষ্ট কৰিম যে যিবিলাক 5 ৰ পৰা ক্লাস 5 ৰ পৰা ক্লাস 10 লৈকে যিবিলাক কিতাপ আমি পঢ়ি আহিছো সেই কিতাপবিলাক আপোনালোকে কালেক্ট কৰক কালেক্ট কৰি সেই কিতাপবিলাক ভালকে এনালাইজ কৰি পঢ়ক কাৰণ এখন ৰেফাৰেন্স বুকে আপোনালোকক ইমান সম্যক জ্ঞান দিব নোৱাৰে যেটো জ্ঞান মানে সম্পূৰ্ণ জ্ঞানখিনি আপুনি এখন NCERT বুকৰ পৰাহে পাব পাৰে তো যদি কিবা কাৰণ যদি ক্ৰিটিক্যাল টাইপৰ যদি কোৱেশ্চন আহে তেতিয়া হলে আপোনালোকে অতি ধুনিয়াকৈ এনসাৰ কৰিব পাৰিব যদিহে আপোনালোকে ক্লাস 5 ৰ পৰা ক্লাস 10 ৰ ভিতৰ কিতাপখিনি যদি পঢ়ে থাকিব চাইল্ড ডেভেলপমেন্ট ফৰ চিলড্ৰেন অফ 12 to 14 years factors থাকিব influencing development তাৰপিছত dimensions of child development individual differences personality adjustment adolescence তাৰপিছত process of learning theories of learning pedagogy paper থাকিব knowledge of children from diverse contexts organizing teaching classroom management concept of child centered teaching and competency based teaching language 1 পেপাৰত কি আছে যে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰম বিকাশ সম্পৰ্কে ধাৰণা অসমীয়া ভাষাৰ উপভাষাবোৰৰ বিষয়ে সাধাৰণ পৰিচয় তাৰ পিছত 2 নম্বৰ আছে আধুনিক অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখক যেনে লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁইবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা ভৱানন্দ দত্ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য কীৰ্তিৰ সম্পৰ্কে পৰিচয় যে এলোকৰ বিষয়ে চাব লাগিব আকৌ 3 নম্বৰ কৈছে অসমীয়া ভাষাৰ ব্যাকৰণৰ সম্যক পৰিচয় যে ব্যাকৰণ কি থাকিব শব্দ বিভক্তি ক্ৰিয়া বিভক্তি
তাৰপিছত সন্ধি আৰু সমাসৰ পাৰ্থক্য আৰু বিভিন্ন সমাস সম্পৰ্কে ধাৰণা। তাৰপিছত জ্যোতিচিহ্ন, জতুৱা ঠাঁচ আৰু খণ্ডবাক্য লাগিব, সমাৰ্থক আৰু বিপৰীতাৰ্থক শব্দ লাগিব, সুকীয়া বানান অথচ অসমীয়া উচ্চাৰণৰ পাৰ্থক্য নথকা কিছুমান শব্দৰ প্ৰয়োগৰ পাৰ্থক্য জনা। তাৰপিছত প্ৰত্যক্ষ উক্তি, পৰোক্ষ উক্তিবিলাক লাগিব, অসমীয়া ভাষাত লিংগৰ ধাৰণা আৰু ব্যৱহাৰ জনা। তাৰপিছত 4 নম্বৰ কৈছে মাতৃভাষা শিক্ষণ আৰু দ্বিতীয় ভাষা শিক্ষণৰ উদ্দেশ্য আৰু পাৰ্থক্য। তাৰপিছত আছে শ্ৰৱণ, কথন, পঠন, লিখন। এই 4টা মৌলিক কৌশল প্ৰয়োগ কৰোঁতে শ্ৰেণীকোঠাত অঞ্চলভেদে সন্মুখীন হ'ব লগা সমস্যা সম্পৰ্কে বাস্তৱ উদাহৰণৰ ধাৰণা। এইটো হৈছে লেংগুৱেজ 2 পেপাৰখন, অৰ্থাৎ ইংলিছ পেপাৰ। তো ইয়াতে থাকিব পেডাগজি অফ লেংগুৱেজ টিচিং, তাৰপিছত লাৰ্ণিং এণ্ড ইকুইজিশ্যন, প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং, ফাংচনিং অফ লেংগুৱেজ। 3 নম্বৰ থাকিব ডেভেলপমেণ্ট অফ 4 স্কিলছ, লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। তাৰপিছত কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এছেছমেণ্ট, এছেছিং দ্য 4 স্কিল, লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। তাৰপিছত লেংগুৱেজ ডিফিকাল্টিজ, এটিটিউড টুৱাৰ্ডছ ইৰৰ্ছ এণ্ড মিষ্টেকছ অফ ছেকেণ্ড লেংগুৱেজ লাৰ্ণিং। তাৰপিছত টিচিং লাৰ্ণিং মেটেৰিয়েলছ। 7 নম্বৰ আছে টিচিং অফ ভোকেবুলাৰী এণ্ড ষ্ট্ৰাকচাৰ। আকৌ মেথডছ লাগিব, মেথডছত থাকিব মেথডছ, এপ্ৰচেছ, টেকনিক্স এণ্ড ষ্ট্ৰেটেজিছ অফ টিচিং ইংলিছ। তাৰপিছত গ্ৰামাৰখিনি থাকিব কাৰেক্ট ফৰ্ম অফ ভাৰ্ব, টেন্স, পাৰ্টছ অফ স্পীচ, নাউন, এডজেক্টিভ, ভাৰ্বছ এইবিলাক, ফ্ৰেছ এণ্ড ক্ল'জ। তাৰপিছত ডিটাৰমিনাৰ্ছ, ভইচ, এক্টিভ আৰু পেছিভ ভইচ লাগিব, নেৰেশ্যন, ট্ৰেনজিটিভ, ইনট্ৰেনজিটিভ ভাৰ্ব, তাৰপিছত প্ৰিফিক্স, ছাফিক্স, ভোকেবুলাৰী, চিননিম, এণ্টনিম, হাইননিমছ, চেণ্টেন্স টাইপছ। তো এইবিলাক আপোনাৰ লগত থাকিব গ্ৰামাৰখিনি। এইখন হৈছে মেথামেটিক্স পেপাৰখন। মেথামেটিক্সত থাকিব নাম্বাৰ ছিষ্টেম, ছ'চিয়েলি এপ্লিকেবল মেথামেটিক্স, এলজেব্ৰা, জিঅ'মেট্ৰি এণ্ড মেনষ্ট্ৰুৱেশ্যন। তাৰপিছত থাকিব ইন্ট্ৰডাকশ্যন টু গ্ৰাফছ এণ্ড ডাটা হেণ্ডলিং, ইণ্টিগ্ৰেশ্যন অফ ICT ইন টিচিং মেথামেটিক্স। এইখিনি কিবা মেথামেটিক্স পাৰ্টখিনি। এইটো হৈছে ফিজিক্সৰ আছে কাইনেমেটিক্স, মোশ্যন ইন এ ষ্ট্ৰেইট লাইন, লছ অফ মোশ্যন, হিট এণ্ড টেম্পাৰেচাৰ। তাৰপিছত থাকিব লাইট, চাউণ্ড, ইলেক্ট্ৰিচিটি। তাৰপিছত কেমেষ্ট্ৰিখিনি থাকিব মেটেলছ এণ্ড নন মেটেলছ, ফিজিকেল এণ্ড কেমিকেল চেঞ্জ এইখিনি থাকিব। তাৰপিছত এচিডছ, বেছেছ এণ্ড চল্টছ, ফাইবাৰ এণ্ড ফেব্ৰিক, কেমিকেল এফেক্টছ এণ্ড ইলেক্ট্ৰিক কাৰেণ্ট, পলিউশ্যন। আৰু বায়'লজি পাৰ্টখিনিত থাকিব লিভিং ৱৰ্ল্ড, চেলছ, ট্ৰেন্সপৰ্টেশ্যন ইন এনিমেলছ এণ্ড প্লাণ্টছ, respiration in organism, plant world, reproduction in plants, তাৰপিছত nutrition in plants, crop production and management. Animal world থাকিব microorganism, animal nutrition, reproduction in animals, integration of ICT in teaching science. তো এইখিনি গ'ল ছায়েন্সৰখিনি। তাৰপিছত থাকিল ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সত থাকিব জিঅ'গ্ৰাফি পাৰ্ট, আৱাৰ আৰ্থ, ছ'লাৰ ছিষ্টেম, মেজৰ ডমেইনছ অফ দ্য আৰ্থ, মেজৰ লেণ্ডফৰ্মছ অফ দ্য আৰ্থ, এবাউট আছাম, এবাউট ইণ্ডিয়া। তাৰপিছত হিষ্ট্ৰী পাৰ্ট থাকিব প্ৰি হিষ্ট্ৰী, তাৰপিছত এনচিয়েণ্ট আৰ্বান চিভিলাইজেশ্যন, বেদিক এজ লাগিব, হিষ্ট্ৰী অফ আছাম, প্ৰি হিষ্ট্ৰী অফ আছাম, মেডিভিয়েল আছাম, ইমাৰ্জেঞ্চ অফ নিউ ৰিলিজিয়াছ আইডিয়াছ। তাৰপিছত লাগিব মেজৰ পলিটিকেল ডাইনেষ্টিজ অফ ইণ্ডিয়া এণ্ড দেয়াৰ কণ্ট্ৰিবিউশ্যন। তাৰপিছত ৰাইজ এণ্ড গ্ৰ'থ অফ দ্য ব্ৰিটিছ পাৱাৰ ইন ইণ্ডিয়া। তাৰপিছত ৰিফৰ্মছ ডিউৰিং দ্য ৰুল অফ ইষ্ট ইণ্ডিয়া কোম্পানী। এইখিনি গ'ল হিষ্ট্ৰীখিনি। আৰু ইকনমিক্সৰ লাগিব বেছিক কনচেপ্ট অফ ইকনমিক্স, মাৰ্কেট। তাৰপিছত ৰিচৰ্চেছ লাগিব নেচাৰেল ৰিচৰ্চেছ, হিউমেন ৰিচৰ্চেছ, প্লেনিং এণ্ড বাজেট। তাৰপিছত আছে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, এইখিনি লাগিব, পলিটিকেল ছায়েন্স, দ্য গভাৰ্ণমেণ্ট লাগিব, ডেম'ক্ৰেচি, দ্য কনষ্টিটিউশ্যন,
তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ ICT ইন টিচিং ছ'চিয়েল চায়েন্স। তো এই ভিডিঅ'টোত সম্পূৰ্ণ LP আৰু UP যিটো চিলেবাছ আছে আলোচনা কৰা হৈছে। আৰু আপোনালোকে যদি এই চিলেবাছখিনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি থোৱা হৈছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰে। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে নতুন মোৰ চেনেলত আহিছে তেওঁলোকে প্লিজ কাষত যিটো বেল আইকন আছে দবাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।